পেটত ব্ৰাছডাল ঘঁহি পেলাই এবজৰ্ব কৰাই লওঁ আৰু ইয়াৰ পিছত মই এনেকৈ কৰি যাওঁ ইয়াতে খুব বেছি ব্ৰাছ ষ্ট্ৰোকটো ধুনীয়া হ'ব লাগিব বুলি কথা নাই এনেকুৱা হ'লেও হ'ব মোৰ বেছি ধুনীয়া হোৱা নাই কিন্তু মই এনেকৈ বেডশ্বীটবিলাক কৰোঁ আৰু খুবেই ভাল লাগে আৰু ইয়াতে মই এনেকৈ অকণমান দি দিলোঁ দেখিছেনে তাৰপিছত মই কলিকেইটা কেনেকৈ কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ কলিকেইটাও এনেকৈ মই কৰি লৈছোঁ বগা ৰংটো ওপৰৰ ফালে কৰি লওঁ আৰু ৰঙা ৰংটো তলৰ ফালে কৰি লওঁ এতিয়া হালধীয়া আৰু সেউজীয়া দুটা লৈ এনেকৈ এবজৰ্ব কৰাই ল'লোঁ ব্ৰাছডালত তাৰপিছত পাতবিলাক এনেকৈ দি গ'লোঁ এনেকৈ দি গ'ল যাবলৈ তেনে সহজ আৰু দেখিবলৈও খুব ধুনীয়া হয় আৰু কাপোৰখনো খুব বেছি কোমল হয় ফেব্ৰিক কৰা যেন নালাগে এয়া দেখিলেনে অকণমান আকৌ ডালকেইটা দি দিলোঁ আৰু সৰু সৰু দুটামান পাত মই একেডাল ব্ৰাছেৰে ব্যৱহাৰ কৰি দিলোঁ এতিয়া মই অকণমান ক'লা ৰং লৈ পেলাই ফুলপাহ হাইলাইট কৰি দিছোঁ আৰু অকণমান বগা ৰং দি পেলাই মই আৰু অকণমান বেছি ধুনীয়া দেখা কৰি দিম মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল